নমস্কাৰ। ডিব্ৰুগড়বাসীলৈ এটাই ক'ব বিচাৰোঁ যে মই মানুহৰ মাজত এটা ভুল ধাৰণা প্ৰচাৰ চলি আছে। সেইটো হৈছে ড্ৰাগছ স্মাগলিংবিলাকে নতুন কথা এটা উলিয়াই আছে যে এজনী ছোৱালী এটা ফেমিলিক টাৰ্গেট কৰি মেণ্টেল পেচেণ্ট বনাবলৈ বিশেষকৈ দুলীয়াজনৰ মানুহৰ প্ৰতি এটা টাৰ্গেট লৈ পিনে দুলীয়াজন ইমানেই স্মাগলিং চলি আছে আমাৰ ডিব্ৰুগড়ত। ইয়াৰ মানুহখন এটাকে নিজে নিজে ঢুকাই পৰিছে। মৰি যোৱা ড্ৰাগছ লোৱাৰ কাৰণে মানুহ মৰিছে। তাৰ ফলত ব্লেমটো এঘৰ ফেমিলিক টাৰ্গেট কৰি পিনে তেওঁলোকে উইচ ক্ৰাফ্ট কৰি পিনে মাৰিছে বুলি মানুহে প্ৰচাৰ চলাই আছে। চ' সেইকাৰণে মানুহে সজাগ হওক যে এইটো একচুৱেলি মানুহে যেতিয়া এলকহল আৰু ড্ৰাগছ কনজিউম কৰে মানুহে তেতিয়া মানুহৰ হেলুচিনেশ্যন এটা হৈ যায়, যিটোৰ ওপৰত ভয় ভাৱ এটা হয়। যোনটো ড্ৰাগছ যেতিয়া লোৱা বন্ধ কৰি দিয়ে মানুহে তেতিয়া এটা এনজাইটি এটেকৰ নিচিনা হয়, যোনটো আপোনাৰ সেইটো ল'লে নিজে ভয় ভাৱ এটা আহে সেই যেতিয়ালৈকে নলয়। আৰু সেইকাৰণে মানুহে এটা ভুল ধাৰণা প্ৰচাৰ কৰি আছে। তাৰে মাজত ড্ৰাগছ স্মাগলিং কৰা ছোৱালীয়ে হওক ল'ৰাই হওক সেইখিনিৰ মাজত এখন সমাজো নহয়, ৱাৰ্ড নম্বৰ একচুৱেলি ডিব্ৰুগড়খন এখন টাউন এৰিয়া হয়। ইয়াত মানুহে গাঁও পাতি লৈ নিজে নিজে এটা ধাৰণা লৈ দিছে যে ইয়াত কিবা নৰপিশাচ বা মায়াবী ঢেৰ কিবা কিবি ভূত প্ৰেতৰ কথা বহুত কৰি আছে যে এটা ফেমিলিৰ কাৰণে জুবিন গাৰ্গ মৰিছে, আমুক মৰিছে, তামুক মৰিছে, ভাল ভাল ৰেপুটেড মানুহ মৰিছে তেওঁৰ কাৰণে। চব্জি বজাৰত য'তে যোৱা চবতে প্ৰচাৰ চলি আছে। চ' মানুহে য'তে যায় ত'তে পগলা কৰি পিনে মানুহৰ এটা ফেমিলিক টাৰ্গেট কৰি মানুহে এইবোৰ প্ৰচাৰ চলাই আছে। আৰু লগতে ড্ৰাগছ বেছি আছে। ড্ৰাগছটো ল'লেহে মানুহখিনি বাচিব, নহ'লে মৰিব। সেইটো ৰিজন লৈ মানুহে ড্ৰাগছ ল'লে ইমানেই মানুহ ঢুকাইছে। ইয়াত মানুহৰ চুৰৰো উৎপাত হৈছে, প্লাছ মানুহ কি কাৰণে ঢুকাইছে সেইটো নকয়, তাৰ ৰিজনটো মানুহে ভালকৈ নুলিয়াই উল্টা ডক্টৰবিলাকৰ প্ৰত্যেকবিলাকেও ড্ৰাগছ ল'বলৈ ধৰিছে। এইবোৰ কথা কিন্তু বহুত বেয়া প্ৰচাৰ চলিছে, যোনটোৰ এটা আৰ্থিকভাৱে দুখীয়াই ক'ব পাৰিম। কাৰণ ড্ৰাগছ বেচা মানুহবিলাকে ইমান বেয়াকৈ উলিয়াইছে যে সেই ফেমিলিটো আৰ্নিং চ'ৰ্চ নাইকিয়া কৰি দিছে। তাৰ কাৰণে এইটো সজাগ হ'ব লাগে যে মানুহে নিজে ড্ৰাগছ লৈ মৰিছে, ৰিহাব গৈছে। ৰিহাব নগৈ মানুহে ভাবে বেজৰ ওচৰত গৈছে বেছিকৈ। আৰু বেজবিলাকে বুজি নাপায় তাৰ বেজেও নিজৰ সুবিধা লাভ কৰি আছে আৰু তাৰ বিনিময়ত সিহঁতি বহুত টকা ঘটি আছে। চ' ড্ৰাগছ বেচাকেইটাও ধনী হৈছে, বেজকেইটাও ধনী হৈছে, আল্টিমেট যিমান ৰিলিজিয়াছ টেম্পল আছে চব ধনী হৈছে। কিন্তু এটা ফেমিলিয়ে দুখীয়া হৈ গৈ আছে আৰু মাইনাছ হৈ গৈ আছে। ত' মানুহ ধনী ঘৰৰ মৰিছে, দুখীয়া ঘৰক ব্লেম কৰিছে। চ' এইটো কাৰণে এটা বানপানী হৈছে, প্ৰলয় হৈছে। কাৰ কাৰণে হৈছে? এটা ফেমিলিক টাৰ্গেট কৰি লৈছে। সেই ফেমিলিটোৰ কাৰণে বানপানী হৈছে। এটা ৰিজনটো ডেম হৈছে বা বৰষুণৰ পানীৰ কাৰণেহে বানপানী হৈছে। চ' মানুহবিলাকে মায়াবী বেজৰ ডক্টৰৰ ওচৰত যোৱাতকৈ মানুহ বেজৰ ওচৰত বেছিকৈ যায়। এতিয়া মানুহখনৰ ইমানেই ভয় ভাৱটো একচুৱেলি মানুহে যেতিয়া ড্ৰাগছ কনজিউম কৰে তেতিয়া বন্ধ কৰি দিয়ে। পইচাটো চবৰে হাতত নাথাকে। ড্ৰাগছ বেচা মানুহৰ ঘৰতো পইচা নাথাকে সিমান ড্ৰাগছ কিনি খাবলৈ। চ' সেইকাৰণে মানুহৰ প্ৰতি সজাগ হওক যে মানুহে নিচা কৰিবলৈ বাদ দিয়ক আৰু ঠিক হওক যে মানুহৰ মেণ্টেলিটি যে চবেই কমাই ভাল চ'ৰ্চ দি কমাব লাগে।